নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, যদি আপুনি তুলা ৰাশিৰ জাতক জাতিকা, তেন্তে ছেপ্টেম্বৰ মাহটো আপোনাৰ জীৱনত বহু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আৰু নতুন সম্ভাৱনা কঢ়িয়াই আনিব পাৰে। কাৰণ এই মাহত একেৰাহে কেইবাটাও গুৰুত্বপূৰ্ণ গ্ৰহৰ ৰাশি পৰিৱৰ্তন হ'বলৈ গৈ আছে। মাহৰ আৰম্ভণিতে বুধে কন্যা ৰাশিত প্ৰৱেশ কৰি ভদ্ৰ ৰাজযোগ সৃষ্টি কৰিব। 17 ছেপ্টেম্বৰত সূৰ্যই কন্যা ৰাশিত প্ৰৱেশ কৰিব আৰু 18 ছেপ্টেম্বৰত মংগলে কৰ্কট ৰাশিত গোচৰ কৰিব। তাৰ পিছত মাহৰ শেষৰ ফালে বুধে তুলা ৰাশিত প্ৰৱেশ কৰি শুক্ৰৰ সৈতে মিলি লক্ষ্মীনাৰায়ণ ৰাজযোগ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। এই গ্ৰহীয় পৰিৱৰ্তনৰ ফলত তুলা ৰাশিৰ জাতক জাতিকাৰ ধন সম্পত্তি, কেৰিয়াৰ, ব্যৱসায়, চাকৰি, প্ৰেম সম্পৰ্ক আৰু সামাজিক সন্মানৰ ক্ষেত্ৰত কি ধৰণৰ পৰিৱৰ্তন আহিব পাৰে, কোনটো সময় আপোনাৰ বাবে বিশেষ শুভ হ'ব আৰু কোন সময়ত অলপ সাৱধান হোৱাটো প্ৰয়োজন, এই সকলো কথা জানিবলৈ আজিৰ এই সম্পূৰ্ণ মাহেকীয়া ৰাশিফলটো শেষলৈকে নিশ্চয় শুনিব। কাৰণ ছেপ্টেম্বৰ মাহৰ শেষৰ কেইটামান দিনেই তুলা ৰাশিৰ জীৱনত এটা নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব পাৰে। প্ৰিয় দৰ্শক, এতিয়া আহোঁ তুলা ৰাশিৰ জাতক জাতিকাৰ আজি আমি চাকৰি আৰু কেৰিয়াৰৰ ক্ষেত্ৰলৈ। প্ৰথমতে আমি জানো আহক যে চাকৰি আৰু কেৰিয়াৰৰ আপোনাৰ ক্ষেত্ৰলৈ কি প্ৰভাৱ লৈ আহিছে। প্ৰিয় দৰ্শক, ছেপ্টেম্বৰ 2026 মাহটো কৰ্মক্ষেত্ৰৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। মাহৰ আৰম্ভণিতে বুধৰ কন্যা ৰাশিত গোচৰৰ ফলত আপোনাৰ চিন্তা, ভাৱনা, সিদ্ধান্ত লোৱাৰ ক্ষমতা আৰু কাম সম্পূৰ্ণ কৰাৰ দক্ষতা বৃদ্ধি পাব পাৰে। বহুদিন ধৰি ৰৈ থকা কাম পুনৰ আৰম্ভ কৰাৰ সুযোগ আহিব পাৰে। চাকৰিয়াত থকা জাতক জাতিকাই নিজৰ প্ৰতিভা দেখুওৱাৰ সুযোগ লাভ কৰিব পাৰে। আপোনাৰ কামৰ প্ৰতি ঊৰ্ধ্বতন বিষয়াৰ মনোযোগ আকৰ্ষিত হ'ব পাৰে আৰু নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা দেখা যায়। যদি আপুনি চাকৰি সলনি কৰাৰ কথা ভাবি আছে, তেন্তে এই মাহত নতুন সুযোগৰ সন্ধান কৰিব পাৰে। বিশেষকৈ মাহৰ শেষৰ ফালে বুধে তুলা ৰাশিত প্ৰৱেশ কৰাৰ ফলত আপোনাৰ কথা বতৰা, বুদ্ধিমত্তা আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা অধিক শক্তিশালী হ'ব পাৰে। সাক্ষাৎকাৰ, ব্যৱসায়িক আলোচনা, নতুন চুক্তি বা গুৰুত্বপূৰ্ণ বৈঠকৰ ক্ষেত্ৰত এই সময়টো লাভজনক হ'ব পাৰে। ব্যৱসায় কৰা যি তুলা ৰাশিৰ জাতক জাতিকা যিসকল ব্যৱসায় কৰি আছে, তেখেতসকলৰ বাবেও মাহটো গুৰুত্বপূৰ্ণ। নতুন গ্ৰাহকৰ সৈতে যোগাযোগ বৃদ্ধি পাব পাৰে আৰু পুৰণি যোগাযোগৰ পৰা লাভজনক সুযোগ আহিব পাৰে। অৱশ্যে মংগলৰ গোচৰৰ সময়ত খৰখেদাকৈ কোনো ডাঙৰ সিদ্ধান্ত নোলোৱাই ভাল। সামগ্ৰিকভাৱে ক'বলৈ গ'লে ছেপ্টেম্বৰ মাহত আপোনাৰ কেৰিয়াৰ লাহে লাহে নতুন দিশলৈ আগবাঢ়িব পাৰে, কিন্তু সফলতাৰ বাবে ধৈৰ্য, সঠিক পৰিকল্পনা আৰু কথা বতৰাত সংযম বজাই ৰখাটো অতি প্ৰয়োজনীয়। প্ৰিয় দৰ্শক, এতিয়া জানো আহক তুলা ৰাশিৰ জাতক জাতিকাৰ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা কেনেকুৱা হ'ব। ছেপ্টেম্বৰ মাহত আৰ্থিক ক্ষেত্ৰত আপোনাৰ বাবে মিশ্ৰ ফল দেখা যাব পাৰে। মাহৰ আৰম্ভণিতে বুধৰ প্ৰভাৱৰ বাবে আয় ব্যয়ৰ হিচাপ নিকাচ অধিক সঠিকভাৱে কৰাৰ সুযোগ পাব। যিসকলে বহুদিন ধৰি কোনো ধন লাভৰ অপেক্ষাত আছিল, তেওঁলোকে কিছু ইতিবাচক খবৰ লাভ কৰিব পাৰে। চাকৰিয়াল পৰা আয় কৰা জাতক জাতিকাসকলৰ বাবে নিয়মীয়া আয়ৰ লগতে অতিৰিক্ত সুবিধা বা নতুন আয়ৰ পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলেও নতুন গ্ৰাহক, নতুন চুক্তি অথবা পুৰণি ব্যৱসায়িক যোগাযোগৰ পৰা লাভ পাব পাৰে। কিন্তু এই মাহত অপ্ৰয়োজনীয় খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো অতি জৰুৰী। বিশেষকৈ মংগলৰ প্ৰভাৱত ঘৰুৱা কাম, বাহন, সম্পত্তি বা আন কোনো আকস্মিক বিষয়ত অতিৰিক্ত ধন খৰচ হ'ব পাৰে। সেয়েহে হাতলৈ ধন অহাৰ লগে লগে সকলোখিনি খৰচ নকৰি কিছু অংশ সঞ্চয় কৰি ৰখা ভাল। মাহৰ শেষৰ ফালে বুধে তুলা ৰাশিত প্ৰৱেশ কৰাৰ ফলত আৰ্থিক সিদ্ধান্ত গ্ৰহণত বুদ্ধিমত্তা বৃদ্ধি পাব পাৰে। বিনিয়োগ বা নতুন আৰ্থিক পৰিকল্পনাৰ ক্ষেত্ৰত ভাল সুযোগ আহিব পাৰে। কিন্তু কেৱল শুনা কথাৰ ওপৰত ভিত্তি কৰি ধন বিনিয়োগ নকৰি ভালদৰে পৰীক্ষা কৰি সিদ্ধান্ত লোৱাটো অধিক বুদ্ধিমানৰ কাম হ'ব। সামগ্ৰিকভাৱে ছেপ্টেম্বৰ মাহত তুলা ৰাশিৰ আৰ্থিক অৱস্থা লাহে লাহে শক্তিশালী হোৱাৰ সম্ভাৱনা আছে আৰু মাহৰ শেষৰ ফালটো বিশেষভাৱে গুৰুত্বপূৰ্ণ হ'ব পাৰে। প্ৰিয় দৰ্শক, এতিয়া আহোঁ তুলা ৰাশিৰ জাতক জাতিকাৰ প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰলৈ। ছেপ্টেম্বৰ মাহত প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত আপোনাৰ বাবে বহু সুন্দৰ মুহূৰ্ত আহিব পাৰে। মাহৰ আৰম্ভণিৰ পৰা আপোনাৰ কথা বতৰাত মাধুৰ্য বৃদ্ধি পাব আৰু আপোনাৰ মনৰ কথা সংগীক সহজে বুজাব পাৰিব। যিসকল তুলা ৰাশিৰ জাতক জাতিকা ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ মাজত থকা ভুল বুজাবুজি লাহে লাহে আঁতৰ হোৱাৰ সম্ভাৱনা আছে।
মাহৰ মাজভাগত অৱশ্যে অলপ সাৱধান হ'ব লাগিব। সৰু কথা লৈ তৰ্ক বিতৰ্ক বা খংগৰ সৃষ্টি হ'ব পাৰে। বিশেষকৈ সংগীৰ সৈতে কথা পাতোতে কঠোৰ শব্দ ব্যৱহাৰ নকৰিব। এটা সৰু ভুল কথাই ডাঙৰ ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। সেয়েহে এই সময়ছোৱাত ধৈৰ্য ধৰি কথা কোৱাটো অতি প্ৰয়োজনীয়। বিবাহিত যিখিনি জাতক জাতিকা আছে তেখেতসকলৰ বাবে মাহৰ শেষৰ ফালটো অধিক শুভ হ'ব পাৰে। বুধে তুলা ৰাশিত প্ৰৱেশ কৰাৰ ফলত স্বামী স্ত্ৰীৰ মাজত যোগাযোগ আৰু বুজাবুজি বৃদ্ধি পাব পাৰে। একেলগে ভ্ৰমণ, ঘৰুৱা পৰিকল্পনা বা ভৱিষ্যতৰ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সুযোগ আহিব পাৰে। যিসকল অবিবাহিত তেওঁলোকৰ জীৱনতো নতুন সম্পৰ্কৰ সম্ভাৱনা দেখা দিব পাৰে। কোনো চিনাকি ব্যক্তি কৰ্মক্ষেত্ৰত অথবা সামাজিক যোগাযোগৰ জৰিয়তে বিশেষ কাৰোবাৰ সৈতে পৰিচয় হ'ব পাৰে। সামগ্ৰিকভাৱে ছেপ্টেম্বৰ মাহৰ শেষৰ ফালটো তুলা ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ হ'ব পাৰে। সঁচা অনুভূতি, বিশ্বাস আৰু মধুৰ কথা বতৰাই আপোনাৰ সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিব। এতিয়া জানো আহক তুলা ৰাশিৰ স্বাস্থ্য আৰু পাৰিবাৰিক জীৱন কেনেকুৱা হ'ব। প্ৰিয় দৰ্শক, ছেপ্টেম্বৰ মাহত স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ ডাঙৰ সমস্যাৰ সম্ভাৱনা নাথাকিলেও ব্যস্ততা আৰু মানসিক চাপৰ বাবে অলপ ক্লান্তি অনুভৱ কৰিব পাৰে। সেয়েহে কামৰ মাজত পৰ্যাপ্ত বিশ্ৰাম লোৱা, সময়মতে আহাৰ গ্ৰহণ কৰা আৰু দৈনন্দিন জীৱনত নিয়ম শৃংখলা বজাই ৰখাটো অতি প্ৰয়োজনীয়। বিশেষকৈ 18 ছেপ্টেম্বৰৰ পিছত মংগলৰ গোচৰৰ প্ৰভাৱত খৰখেদা বা অসাৱধানতাৰ বাবে সৰু সুৰা আঘাতৰ সম্ভাৱনা থাকিব পাৰে। বাহন চলাওঁতে আৰু যিকোনো যন্ত্ৰপাতি ব্যৱহাৰ কৰোঁতে সাৱধানতা অৱলম্বন কৰক। শৰীৰত কোনো অসুবিধা অনুভৱ কৰিলে অৱহেলা নকৰি প্ৰয়োজন অনুসৰি চিকিৎসকৰ পৰামৰ্শ লোৱাটো ভাল। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰতো মাহটো মুঠতে ভালেই থাকিব। পৰিয়ালৰ সদস্যসকলৰ পৰা আপুনি সহযোগিতা লাভ কৰিব পাৰে। ঘৰত কোনো শুভ অনুষ্ঠান, নতুন পৰিকল্পনা অথবা গুৰুত্বপূৰ্ণ আলোচনা হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে মাহৰ মাজভাগত সৰু সুৰা মতভেদ হ'ব পাৰে। বিশেষকৈ সম্পত্তি, ধন বা ঘৰুৱা সিদ্ধান্তক লৈ পৰিয়ালৰ কোনো সদস্যৰ সৈতে মতৰ অমিল দেখা দিলে খঙৰ পৰিৱৰ্তে শান্তভাৱে বিষয়টো সমাধান কৰিবলৈ চেষ্টা কৰিব। মাহৰ শেষৰ ফালে পৰিয়ালত সুখ শান্তি বৃদ্ধি পাব পাৰে। আপোনাৰ কোনো সফলতা বা ভাল খবৰে পৰিয়ালৰ সকলোকে আনন্দিত কৰিব পাৰে। সেয়েহে এই মাহত স্বাস্থ্যৰ প্ৰতি যত্ন, পৰিয়ালৰ প্ৰতি মৰম আৰু কথা বতৰাত সংযম, এই তিনিটা বিষয় মনত ৰাখিলে ছেপ্টেম্বৰ মাহটো আপোনাৰ বাবে অধিক সুখদায়ক হৈ উঠিব পাৰে। প্ৰিয় দৰ্শক, এতিয়া আহোঁ তুলা ৰাশিৰ শিক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰলৈ। ছেপ্টেম্বৰ মাহটো শিক্ষাৰ্থীসকলৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। বুধৰ শক্তিশালী প্ৰভাৱৰ বাবে পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব পাৰে আৰু কঠিন বিষয়বোৰ বুজিবলৈ আগৰ তুলনাত সহজ অনুভৱ কৰিব পাৰে। যিসকল শিক্ষাৰ্থীয়ে কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে নিয়মীয়াকৈ অধ্যয়ন কৰাৰ ফল লাভ কৰাৰ সম্ভাৱনা আছে। মাহৰ আৰম্ভণিতে অলপ মানসিক চাপ বা মনোযোগৰ অভাৱ দেখা দিব পাৰে। মোবাইল, সামাজিক মাধ্যম বা অপ্ৰয়োজনীয় কথাত সময় নষ্ট নকৰি এটা নিৰ্দিষ্ট সময়সূচী অনুসৰি পঢ়া শুনা কৰিলে অধিক ভাল ফল লাভ কৰিব পাৰিব। যিসকলে উচ্চ শিক্ষা, নতুন কোৰ্চ বা কোনো বিশেষ বিষয়ত অধ্যয়ন কৰাৰ কথা ভাবি আছে তেওঁলোকৰ বাবে নতুন সুযোগ আহিব পাৰে। দূৰস্থানত পঢ়িবলৈ যোৱাৰ পৰিকল্পনাও আগবাঢ়িব পাৰে। মাহৰ শেষৰ ফালে বুধে তুলা ৰাশিত প্ৰৱেশ কৰাৰ ফলত বুদ্ধি, স্মৃতি শক্তি, যোগাযোগ ক্ষমতা আৰু আত্মবিশ্বাস বৃদ্ধি পাব পাৰে। সাক্ষাৎকাৰ, মৌখিক পৰীক্ষা, উপস্থাপন বা লিখিত পৰীক্ষাৰ ক্ষেত্ৰতো এই সময়ছোৱা সহায়ক হ'ব পাৰে। অভিভাৱকসকলেও এই সময়ত সন্তানৰ পঢ়া শুনাৰ প্ৰতি অধিক মনোযোগ দিব লাগে। অত্যধিক চাপ নিদি উৎসাহ আৰু সঠিক দিশ নিৰ্দেশনা দিলে সন্তানৰ ফলাফল অধিক উন্নত হ'ব পাৰে। সামগ্ৰিকভাৱে তুলা ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে ছেপ্টেম্বৰ মাহটো জ্ঞান, একাগ্ৰতা আৰু সফলতাৰ নতুন সুযোগ কঢ়িয়াই অনা মাহ হ'ব পাৰে। কাৰণ আপোনাৰ যি মেহনত অব্যাহত ৰাখিলে ভাল ফল লাভ কৰাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাব। এতিয়া আহোঁ তুলা ৰাশিৰ ব্যৱসায় আৰু নতুন সুযোগৰ ক্ষেত্ৰত। ছেপ্টেম্বৰ মাহত ব্যৱসায় কৰা যিসকল আমাৰ তুলা ৰাশিৰ জাতক জাতিকা আছে তেখেতসকলৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি হ'ব পাৰে। বিশেষকৈ যিসকলে বহুদিন ধৰি ব্যৱসায় বৃদ্ধি কৰাৰ কথা ভাবি আছে তেওঁলোকৰ এই মাহত নতুন পৰিকল্পনা বাস্তৱায়িত কৰাৰ সুযোগ লাভ কৰিব পাৰে। বুধৰ শক্তিশালী প্ৰভাৱৰ বাবে ব্যৱসায়িক বুদ্ধি, যোগাযোগ ক্ষমতা আৰু গ্ৰাহকৰ সৈতে সম্পৰ্কৰ উন্নত হ'ব পাৰে। নতুন গ্ৰাহক লাভ কৰাৰ লগতে পুৰণি গ্ৰাহকৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী হোৱাৰ সম্ভাৱনা আছে।
অনলাইন ব্যৱসায়, যোগাযোগ, শিক্ষা, পৰামৰ্শ বা বুদ্ধিভিত্তিক কামৰ সৈতে জড়িত সকলেও বিশেষ সুবিধা লাভ কৰিব পাৰে। মাহৰ মাজভাগত কোনো নতুন চুক্তি বা অংশীদাৰিত্ব কৰাৰ আগতে সকলো নথি-পত্ৰ ভালদৰে পৰীক্ষা কৰি ল'ব। খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব, কাৰণ মংগলৰ প্ৰভাৱত ভুল সিদ্ধান্তৰ সম্ভাৱনা থাকিব পাৰে। বিশেষকৈ 26 ছেপ্টেম্বৰৰ আশে-পাশে বুধ তুলা ৰাশিত প্ৰৱেশ কৰাৰ পিছত আপোনাৰ আত্মবিশ্বাস আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বৃদ্ধি পাব পাৰে। শুক্ৰৰ সৈতে বুধৰ সংযোগে ব্যৱসায়িক যোগাযোগ আৰু আৰ্থিক সুযোগৰ ক্ষেত্ৰত ইতিবাচক পৰিৱেশ সৃষ্টি কৰিব পাৰে। যিসকলে নতুন কাম আৰম্ভ কৰাৰ কথা ভাবিছে তেওঁলোকে মাহৰ শেষৰ ফালৰ পৰিকল্পনাসমূহ বিশেষ গুৰুত্ব সহকাৰে বিবেচনা কৰিব পাৰে। সামগ্ৰিকভাৱে ছেপ্টেম্বৰ মাহৰ শেষৰ দিনসমূহ তুলা ৰাশিৰ ব্যৱসায়ীসকলৰ বাবে নতুন সুযোগ, নতুন যোগাযোগ আৰু উন্নতিৰ সংকেত কঢ়িয়াই আনিব পাৰে। প্ৰিয় দৰ্শক, এতিয়া আহোঁ তুলা ৰাশিৰ ভাগ্য, ভ্ৰমণ আৰু সম্পত্তিৰ ক্ষেত্ৰলৈ। ছেপ্টেম্বৰ মাহত আপোনাৰ ভাগ্যৰ লাহে লাহে শক্তিশালী হ'ব পাৰে। মাহৰ আৰম্ভণিতে কামবোৰ কিছু পৰিশ্ৰমৰ পিছত সম্পূৰ্ণ হ'লেও সময় আগবঢ়াৰ লগে লগে পৰিস্থিতি আপোনাৰ অনুকূলে আহিবলৈ আৰম্ভ কৰিব পাৰে। বিশেষকৈ মাহৰ শেষৰ ফালে নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। দূৰ ভ্ৰমণ অথবা কৰ্মসূত্ৰে যাত্ৰাৰ সুযোগ আহিব পাৰে। কোনো পুৰণি পৰিকল্পনা পুনৰ সক্ৰিয় হোৱাৰ সম্ভাৱনাও আছে। বিদেশত পঢ়া, চাকৰি বা ব্যৱসায়ৰ বাবে চেষ্টা কৰি থকা জাতক জাতিকা এই মাহত কোনো ইতিবাচক খবৰ লাভ কৰিব পাৰে। সম্পত্তিৰ ক্ষেত্ৰত অৱশ্যে অলপ সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন। ঘৰ, মাটি বা বাহন ক্ৰয় কৰাৰ পৰিকল্পনা থাকিলে সকলো নথি-পত্ৰ ভালদৰে পৰীক্ষা কৰি ল'ব। পৰিয়ালৰ সৈতে আলোচনা কৰি সিদ্ধান্ত ল'লে অধিক ভাল হ'ব। মাহৰ শেষৰ ফালে বুধ তুলা ৰাশিত প্ৰৱেশ কৰাৰ ফলত আপোনাৰ আত্মবিশ্বাস, সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আৰু ভাগ্যৰ সহায় বৃদ্ধি পাব পাৰে। যিসকল কাম বহুদিন ধৰি ৰৈ আছিল সেইবোৰ আগবঢ়াই নিয়াৰ বাবে এই সময়ছোৱা বিশেষ সহায়ক হ'ব পাৰে। সেয়েহে তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে ছেপ্টেম্বৰ মাহৰ মূল মন্ত্ৰ হ'ব ধৈৰ্য ৰাখক, সুযোগ চিনাক্ত কৰক আৰু সঠিক সময়ত সঠিক সিদ্ধান্ত লওক। তেতিয়াহে এই মাহৰ গ্ৰহীয় পৰিৱৰ্তনৰ সম্পূৰ্ণ সুফল লাভ কৰিব পাৰিব। এতিয়া জানো আহক তুলা ৰাশিৰ বাবে ছেপ্টেম্বৰ মাহৰ শুভ সময়, সাৱধানতা আৰু বিশেষ উপায়। এই মাহত বিশেষকৈ মাহৰ শেষৰ ফালটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব পাৰে। বুধে তুলা ৰাশিত প্ৰৱেশ কৰাৰ পিছত আত্মবিশ্বাস, বুদ্ধিমত্তা আৰু যোগাযোগ ক্ষমতা বৃদ্ধি পাব পাৰে। সেয়েহে এই সময়ত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ আলোচনা কৰা বা নিজৰ কোনো পৰিকল্পনা আগবঢ়াই নিয়া তুলনামূলকভাৱে শুভ হ'ব পাৰে। অৱশ্যে 18 ছেপ্টেম্বৰৰ পিছত মংগলৰ গোচৰৰ সময়ত খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো অতি প্ৰয়োজনীয়। তৰ্ক বিতৰ্ক, খৰখেদা, সিদ্ধান্ত আৰু অপ্ৰয়োজনীয় খৰচৰ পৰা নিজকে আঁতৰাই ৰাখক। বিশেষকৈ বাহন চলোৱাৰ সময়ত অধিক সাৱধান হওক। শুভ উপায় হিচাপে আপুনি বুধবাৰে ভগৱান গণেশৰ পূজা কৰি ওম গণপতেই নমঃ মন্ত্ৰ আপুনি জপ কৰিব পাৰে। লগতে শুক্ৰবাৰে মা লক্ষ্মীৰ সন্মুখত বন্তি জ্বলাই নিজৰ সামৰ্থ্য অনুসৰি দান দক্ষিণা কৰিব পাৰে। নিয়মিতভাৱে সত্য কথা কোৱা, সৎভাৱে কাম কৰা আৰু প্ৰয়োজনীয় মানুহক সহায় কৰাটো আপোনাৰ বাবে শুভ হ'ব পাৰে। প্ৰিয় দৰ্শক, তুলা ৰাশিৰ জাতক জাতিকাৰ এই মাহত এটা কথা মনত ৰাখিব, সুযোগ আহিব, কিন্তু সেই সুযোগক সফলতালৈ লৈ যাবলৈ আপোনাৰ নিজৰ বুদ্ধি, ধৈৰ্য আৰু পৰিশ্ৰম অতি গুৰুত্বপূৰ্ণ। সামগ্ৰিকভাৱে ছেপ্টেম্বৰ 2026 আপোনাৰ বাবে নতুন আশা, নতুন যোগাযোগ আৰু জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ মাহ হ'ব পাৰে। গ্ৰহৰ আশীৰ্বাদৰ সৈতে নিজৰ কৰ্ম অব্যাহত ৰাখিলে আগন্তুক সময়ত ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। গতিকে প্ৰিয় দৰ্শক, এয়া আছিলে তুলা ৰাশিৰ যি ছেপ্টেম্বৰ মাহৰ আজি সম্পূৰ্ণ মাহেকীয়া ৰাশিফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু যিমান পাৰে আপোনালোকৰ পৰিয়ালবৰ্গ, বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু কমেণ্ট বক্সত জয় শ্ৰী গণেশ আপোনালোকে কমেণ্ট এটা কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, এনে ৰাশিফলৰ ভিডিঅ' দৈনিক ৰাশিফল পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।